জামুগুৰি ঘাটত উলহ মালহেৰে ফাল্গুৎসৱ উদযাপন। নবিল গাঁৱৰ ৰাইজ আবিৰৰ ৰঙত ৰঙীন হ'ল। জামুগুৰি ঘাটৰ নবিল গাঁৱত উদযাপন কৰা হ'ল ফাল্গুৎসৱ তথা ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিল গাঁওখনৰ ৰাইজ তথা পুৰুষ মহিলা যুৱক যুৱতীসকল। এই ফাকুৱা উপলক্ষে ধৰ্মীয় পৰম্পৰা অনুযায়ী গোসাঁই ফুৰোৱা হয়। এই পৰম্পৰাৰে ভকত বৈষ্ণৱসকলে গোসাঁইক কান্ধত তুলি নি প্ৰতিখন গৃহস্থৰ পদূলিমুখ পোৱা মাত্ৰকে গৃহস্থই শৰাই আগবঢ়াই আশীৰ্বাদ নিৰ্মালি গ্ৰহণ কৰে আৰু শিৰত ফাকুগুৰি সানি আশীৰ্বাদ প্ৰদান কৰে। এই গোসাঁই ফুৰোৱাৰ মাজতে গাঁওখনৰ ৰাইজে ইজনে সিজনক আবিৰৰ ৰং সানি আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয়। আমাৰ নবিল গাঁৱৰ ৰাইজে উলহ মালহেৰে ৰঙৰ উৎসৱ পালন কৰিছে আৰু ভাগৱত লৈ ঘৰে ঘৰে ৰাস্তাত ঘূৰি ঘৰে ঘৰে এটি শুভেচ্ছা জনাই আশীৰ্বাদ জনাইছে। সকলোৰে ৰঙীন উৎসৱ ৰঙীনভাৱে জীৱন যাপন কৰক বুলি। লগতে আমি সদৌ অসমবাসী ৰাইজলৈও শুভেচ্ছা জনাই ৰঙৰ উৎসৱ আশীৰ্বাদ জনালোঁ। লগতে সকলোৱে যাতে ভালে কুশলে থাকক বুলি আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। এয়ে আমাৰ ফাকুৱা উৎসৱৰ কামনা কৰি পেলাই আমি আপোনাৰ ৰাইজক সান্তনা দিলোঁ। নবিল গাঁও আমি সমূহ ৰাইজে ভাগৱত শিৰত লৈ পেলাই গাঁওখন ঘূৰিছোঁ। প্ৰত্যেক ঘৰে ঘৰে গৈছোঁ। সকলোকে আশীৰ্বাদ দিয়া হৈছে, সকলোৱে আশীৰ্বাদ লৈছে। আৰু আজি এই ফাকুৱা ৰঙৰ উৎসৱৰ সকলোৰে আমাৰ গোটেই গাঁওবাসী ৰাইজৰ মংগলৰ কামনাৰে আমি উৎসৱভাগ পালন কৰিছোঁ। ইয়াৰ লগতে গোটেই আমাৰ অসমবাসী ৰাইজৰ সুকলমে পাৰ হ'ব বুলি আগন্তুক বৰ্ষটো কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।